হেল্ল' ষ্টুডেণ্টছ, তো এটা বাতৰি খুবেই প্ৰচাৰ হৈ আছে, বহুতে মোলে হোৱাটছএপ যোগে পঠাইছে আৰু বহুতো প্ৰশ্ন ইয়াৰ ওপৰত আছিলে। তো প্ৰথমতে মই দেখাই লৈছোঁ যে সেই ইমেজটো য'ত বাতৰিটো প্ৰকাশ হৈছে, তো ইয়াতে দেখিছা প্ৰথমতে লিখা আছে যে আগন্তুক শিক্ষাবৰ্ষৰ পৰা দুবাৰকৈ অনুষ্ঠিত হ'ব HS চূড়ান্ত পৰীক্ষা। তো এই যে দুবাৰকৈ অনুষ্ঠিত হ'ব HS চূড়ান্ত পৰীক্ষা, এই কথাষাৰে বহুতো ছাত্ৰ ছাত্ৰীক অলপ বিভ্ৰান্তৰ সৃষ্টি কৰিছে। বহুতে সুধি আছে যে এইবাৰ কি আমাৰ ছেমিষ্টাৰ ছিষ্টেম হ'ব নেকি, দুবাৰকৈ এক্সাম হ'ব নে আকৌ এনেই দুবাৰকৈ হ'ব, তেনেধৰণৰ বহুতো প্ৰশ্ন আছিলে। তাৰপিছতে তলতো লিখিছে যে HS চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে অনুষ্ঠিত হ'ব দ্বিতীয়টো পৰীক্ষা। দুমাহৰ ভিতৰত আকৌ কি পৰীক্ষা মানে অনুষ্ঠিত হ'ব? তো ইয়াতে আৰু এটা কথা লিখিছে যে বিগত বৰ্ষৰ অনুতীৰ্ণ হোৱাসকলেও আগন্তুক শিক্ষাবৰ্ষত নিয়মীয়া পৰীক্ষাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত। তো সেইটো কথা কৈছে যে আগন্তুক শিক্ষাবৰ্ষত কি হ'ব, মানে যিসকল মানে ফেইল কৰিছে তেওঁলোকে ৰেগুলাৰ ষ্টুডেণ্ট হিচাপে তেওঁলোকে আকৌ এক্সাম দিব পাৰিব। সেইখিনি কথা বুজিলোঁ বাৰু, কিন্তু ওপৰৰ দুটা কথা অলপ কনফিউজ কৰিছে ছাত্ৰ ছাত্ৰীসকলক। তো সেই কনফিউজনখিনি দূৰ কৰিবলৈ আজি ভিডিঅ'ত লৈ আহিছোঁ একচুৱেলি কি হ'বলৈ গৈ আছে, আৰু এজন ষ্টুডেণ্ট হিচাপে এইখিনি জনাটো আমাৰ খুবেই প্ৰয়োজন, যিহেতু আগন্তুক মানে আমাৰো এক্সাম দিবলৈ HS 2027 আমি দিবলৈ গৈ আছোঁ, গতিকে সেইখিনি কথা আমাৰ জনাটো খুবেই প্ৰয়োজন। এতিয়া প্ৰথমটো যোনটো লিখিছে আগন্তুক শিক্ষাবৰ্ষৰ পৰা দুবাৰকৈ অনুষ্ঠিত হ'ব HS চূড়ান্ত পৰীক্ষা, এই কথাষাৰৰ মিনিং হৈছে যে প্ৰথমতে আমাৰ ধৰা HS 2027 যোনটো এক্সাম হ'ব, ধৰা আমাৰ ফেব্ৰুৱাৰী মাৰ্চত যোনটো হ'ব সেই এক্সামটোতো হ'বই, সেইটো মানে কনফাৰ্মেই, সেইটো হ'বই আমাৰ যোনটো এক্সাম আমি দিবলৈ গৈ আছোঁ ফাইনেল এক্সাম, সেইটো হ'বই। এতিয়া তাতে বহুতো ছাত্ৰ ছাত্ৰী কি হৈ যাব, তাতে ফেইল কৰিব, বা বহুতৰ এনেকুৱা ইচ্ছা থাকিব যে মই বেটাৰমেণ্ট দিম কোনো এটা ছাবজেক্টত বা কোনো দুটা ছাবজেক্টত, বা বহুতে ভাবিব যে মই গোটেইকেইটা আকৌ ছাবজেক্ট দিম। তো তেনে ক্ষেত্ৰত কি হয়, বৰ্তমান সময়ত কি হৈ আছে ছিষ্টেমটো, তো বেটাৰমেণ্ট দিবলৈ বা আমাৰ ৰিপিট দিবলৈ, বা কোনোবা যদি ফেইল কৰে আকৌ কি কৰিব লাগে, 1 বছৰৰ কাৰণে ৱেইট কৰিব লাগে। তো সেইখিনি নহ'বলৈ এইবাৰ কি কৰিব, এইবাৰ পৰা কি কৰিব, যাতে ছাত্ৰ ছাত্ৰীসকলৰ 1 বছৰ লছ নহয়, সেইটো কাৰণে কি কৰা হ'ব, যে 2 মাহৰ পিছৰে বা 3 মাহৰ পিছত, 2 মাহ বা 3 মাহৰ পিছত কি কৰা হ'ব, এটা কম্পাৰ্টমেণ্টেল এক্সাম হওক, আমি যি নকওঁ আৰু এক্সামটোক, এইটো ইয়াততো কৈছে ফাইনেল এক্সামে, তো কম্পাৰ্টমেণ্টেল এক্সাম বুলিয়ে কোৱা বা বেটাৰমেণ্ট এক্সাম বুলি কোৱা বা ৰিপিট এক্সাম বুলিয়ে কোৱা, যি নোকোৱা কিয় সেই এক্সামটো হ'ব 2 মাহৰ পিছত। কিন্তু ফাইনেল যোনটো মানে এবাৰত হোৱা এক্সামটোতে সেইটোৱে ফাৰ্ষ্টত মানে ফেব্ৰুৱাৰী মাৰ্চত হোৱা এক্সামটোৱে। তো এই কথাখিনি মই ক'ৰ পৰা কৈছোঁ চোৱা তোমালোকে, আমাৰ এই পাৰ্টটো চোৱা তোমালোকে। ASSCB Division 2 will conduct repeat, betterment and compartmental examination etc. maximum within 3 months after declaration of the HS final examination result. তো ইয়াতে দেখিছা তোমালোকৰ যোনখন আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা যোনখন নটিচ ওলোৱা হৈছে, তাতে স্পষ্টকৈ লিখা আছে যে আছাম হায়াৰ ছেকেণ্ডেৰীয়ে কি কৰিব, 3 মাহৰ ভিতৰত কি কৰিব, কম্পাৰ্টমেণ্টেল এক্সাম, বেটাৰমেণ্ট এক্সাম বা আমাৰ আৰু কি বুলি ক'ব, ৰিপিট এক্সাম, তো সেইখিনি এক্সাম পাতিব। তো ইয়াতে কম্পাৰ্টমেণ্টেল একেবাৰে ফেইল কৰাখিনি নহয়, কম্পাৰ্টমেণ্টেল যেনেকৈ আমাৰ বৰ্তমান ক্লাছ 10ৰ ক্ষেত্ৰত কম্পাৰ্টমেণ্টেল এক্সাম হয়, HSLC ফেইল কৰিলে 2 মাহ পিছত আকৌ তেওঁলোকে দি পেলাই পাছ কৰিব পাৰে। তো কম্পাৰ্টমেণ্টেল এক্সামৰ কণ্ডিশ্যন থাকিব, ধৰা 2টা বা 3টা ছাবজেক্টত যদি ফেইল কৰে তেওঁলোকে দিব পাৰিব, কিন্তু একেবাৰে যদি গোটেইকেইটা ছাবজেক্টত ফেইল কৰে তেওঁলোকেতো আকৌ দিব নোৱাৰিব, তেওঁলোকে দিব নোৱাৰিব, যাৰ হয়তো 2টা 3টা ছাবজেক্ট বেয়া হ'ব, তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দি পাছ কৰিব পাৰিব। যেনেকৈ তোমালোকে HSLCত চলি আছে বৰ্তমান ছিষ্টেমটো, সেই ছিষ্টেমটোৱে চলিব। আৰু বাকী বেটাৰমেণ্ট এক্সাম দিব পাৰিব। বেটাৰমেণ্ট এক্সাম ধৰা 2টা বা 3টা ছাবজেক্টত তেওঁলোকে সময়মতে নম্বৰ পোৱা নাই, তেওঁলোকে বেটাৰমেণ্ট দিব পাৰিব। আৰু যদি ভাবে যে মই গোটেইকেইটা ছাবজেক্টে মোৰ নম্বৰ বেয়া হৈছে, মই আকৌ দিম, তো সেইটো তেওঁলোকে কৰিব পাৰিব। তো এইখিনি আছিলে আপডেট, কোনো ধৰা কনফিউজ হোৱাৰ দৰকাৰ নাই। যোনটো ফাইনেল এক্সামে, এই এক্সামটোৰ নাম ফাইনেল এক্সাম বুলি আমি ক'ব নোৱাৰোঁ, এইটো বেটাৰমেণ্ট এক্সাম বা কম্পাৰ্টমেণ্টেল এক্সাম বুলি আমি ক'ব লাগিব, যোনটো 2 মাহ বা 3 মাহ পিছত হ'ব। তো এইখিনি আছিলে, কনফিউজনৰ কোনো কাৰণ নাই। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে, তো তেওঁলোকৰ বাবে আছে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিছ, ইকনমিক্স, এডুকেশ্যন, পলিটিকেল ছায়েন্স, আৰু নতুনকৈ এড হৈছে লজিক এণ্ড ফিল'চফি। তো তোমালোকে আমাৰ এপত গৈ পেলাই বাই কৰিব পাৰিবা, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ, কি পজিটিভ